ভৱেশ কলিতাৰ ৰঙিয়া সমষ্টিত চৰকাৰী বিদ্যালয়ৰ ভয়ানক স্বৰূপ আমাৰ স্থান নাই সেইবাবে আমি লুডু খেলি আছো এই মন্তব্য কণ কণ ছাত্ৰ ছাত্ৰী আমাৰ ছাৰ নাই হেঁতে লুডু খেলি আছে ছাৰ নাই 79 নং ভাতকুচি বুনিয়াদী বিদ্যালয়ত বিগত এমাহ ধৰি নাই এজনো শিক্ষক সৰহসংখ্যক ছাত্ৰ ছাত্ৰীয়ে খেলা ধূলা কৰি পাৰ কৰিছে বিদ্যালয়ৰ সময় অভিভাৱকৰ চিন্তা কি হ'ব সন্তানৰ ভৱিষ্যত বিগত এমাহে আফচুৰ কাৰ্যকৰ্তাই সাধ্যানুসাৰে চলাই গৈছে স্বেচ্ছাসেৱামূলক বাৰ্তা আফচুৰ অভিযোগ যে চৰকাৰে বড়ো মাধ্যমৰ বিদ্যালয়ৰ লগতে চলাইছে গভীৰ ষড়যন্ত্ৰ 48 ঘণ্টাৰ ভিতৰত শিক্ষক নিযুক্তি নহ'লে আন্দোলনত নামিব নিখিল বড়ো ছাত্ৰ সন্থাই আমাৰ চৰকাৰী বিষয়াসকলে খুব লেহেমীয়াকৈ কাম কৰি আছে বা বিদ্যালয়সমূহ বন্ধ কৰাৰ চেষ্টা কৰি আছে বড়ো মাধ্যমৰ বিদ্যালয় বড়ো ভাষাসমূহ নিষেধ কৰাত তেওঁলোকৰ মানে আগভাগ লোৱাৰ দৰে আমাৰ অনুভৱ হয় য'ত আমি নিখিল বড়ো ছাত্ৰ সন্থা ৰঙিয়া আঞ্চলিক এফচুই আমাৰ হাতৰ পৰা দুজন শিক্ষক আমি আমাৰ ফালৰ পৰা আমাৰ কৰ্মকৰ্তাসকলক ইয়াতে যোৱা 1.5 মাহ ধৰি ক্লাছ কৰাই আছোঁ আৰু অনাগত দিনবোৰতো মানে এনেকুৱা যদি চলি থাকে তেনেহ'লে আমাৰ ফালৰ পৰা ডাইৰেক্ট মানে চেলেঞ্জ আছে যদি 48 ঘণ্টাৰ ভিতৰত ইয়াত শিক্ষক নিযুক্ত নহয় তেনেহ'লে আমি ৰঙিয়াৰ ৰাজপথ কপাবলৈ বাধ্য হ'ম ৰঙিয়াৰ ৰাজপথত আমি ওলাবলৈ বাধ্য হ'ম গোটেই ৰাইজ ওলাব আৰু ইয়াৰ বাবে প্ৰধানকৈ দায়ী হ'ব ব্লক এলিমেণ্টাৰী অফিচাৰ ৰঙিয়াই হওক বা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী অফিচাৰে হওক তপন কুমাৰ কলিতাই হওক আমাৰ মানে চিধা সকিয়নি এইটো কথা লৈ যদি 48 ঘণ্টাৰ ভিতৰত আমি টিচাৰ নাপাওঁ তেনেহ'লে আমি ইয়াতে শান্ত হৈ বহি নাথাকোঁ অকল ভাতকুচিতে বহি নাথাকোঁ আমি ৰঙিয়াত বহিম ৰঙিয়া চহৰৰ মাজমজিয়াত বহিম গৈ কিনে লাগিলে ডিচি অফিচত বহিম আমি দিছপুৰো কপাবলৈ বাধ্য হ'ম তাৰে শিক্ষক এজন যেনেকৈ কি নহওক অহা 2 দিনৰ ভিতৰত আমি তেওঁলোকৰ পৰা শিক্ষক এজন বিচাৰিম আৰু তেওঁলোকে এই হিচাপত যদি বিচাৰে যে ৰাইজে ৰাজপথত আহি কেনে প্ৰতিবাদেই কৰক বুলি তেনেহ'লে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য আমি পথ অৱৰোধ কৰিবলৈ বাধ্য আমি আন্দোলন কৰিবলৈ বাধ্য ধন্যবাদ বহুত অসুবিধা হৈছে স্কুল চোৱা চিতা মানে এতিয়া মানে গাৰ্জেনবিলাকে মানে প্ৰায় চাব লগা হৈছে আৰু চাফা চুফাৰ পৰা মানে কি হৈছে কাৰণ আমি বেছি গমো নাপাওঁ কি হৈ আছে ভিতৰে আৰু ছাৰ নাই যিহেতু আগতেতো ছাৰ বাইদেউ কৰিছিল আগতে ছাৰ আছিল বাইদেউ আছিল এইবিলাক কৰিছিল তাৰপিছত এতিয়া মাষ্টৰ নাই কাৰণে অফিচত আমি গ'লোঁ ব্লক অফিচত বহুতবাৰ তাৰমানে আমি এপ্লিকেশ্যন দিলোঁ তাৰপিছত ছাৰে দিম বুলি কয় কিন্তু এতিয়া দিয়া নাই পাঠদানৰ কাৰণে দিছিল তাৰপিছত আকৌ স্থায়ী নহয় 3 দিনমান আহি গ'ল তাৰপিছত আৰু যি ছুটি লোৱা বুলি কৈছিল চলিকেইজনক তাৰপিছত আৰু নাহিলে আৰু এইটো স্থায়ী হিচাপে এতিয়া লাগে আৰু অসুবিধা হৈ আছে পৰীক্ষা আহি আছে যে এতিয়া আপুনি কি বিচাৰে আপোনাৰ ফালৰ পৰা কি বিচাৰে চৰকাৰে কি কৰে এতিয়া পাৰ্মানেণ্ট টিচাৰ লাগে মানে হিমন্ত ডাঙৰীয়া ছাৰক মানে অনুৰোধ কৰিছোঁ যাতে সোনকালে মানে আমাক শিক্ষক এজন যিকোনো প্ৰকাৰে দিয়ে যেন আৰু ক'ব গৈছোঁ চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ স্কুলখনত এজন স্থায়ী শিক্ষক দি এই অঞ্চলৰ পিছপৰা ৰাইজৰ যিটো শৈক্ষিক বাতাবৰণ সেইখিনি যেন উন্নতি কৰিবলৈ তেখেতসকলে এটা সুচিন্তা আনে আৰু আমাৰ ইয়াতে যেন এজন স্থায়ী শিক্ষক নিযুক্তি দিয়ে এতিয়াতো আমি আপোনাৰ এজন টিউটৰিয়েল শিক্ষক হিচাপে গাঁৱৰে এজন ছোৱালী ৰাখি থৈ দিছোঁ আৰু তেখেতক আমি ব্যক্তিগতভাৱে পইচা দি ৰাখি আছোঁ তেনেকুৱা ৰঙিয়াৰ পৰা ৰিজাউল হাছানৰ ৰিপৰ্ট এণ্ড